নমস্কাৰ। কেতুৰ নক্ষত্ৰৰ পৰিৱৰ্তন 29 মাৰ্চৰ পিছত ভাগ্য সলনি হ'ব 3 ৰাশি জাতক জাতিকাসকলৰ। তেওঁলোকৰ ঘৰত সকলো ক্ষেত্ৰতে উন্নতি হ'ব, নতুন কেৰিয়াৰ গঠন কৰাৰ সুযোগ লাভ কৰিব, পদোন্নতি হ'ব আৰু ডাঙৰ ব্যৱসায়ত লাভ হ'বলৈ ধৰিব। আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, ঘৰুৱা পৰিৱেশত উন্নতি দেখিবলৈ পোৱা যাব। আহক সুন্দৰভাৱে আমি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আপুনি হয়তো বহুবাৰ শুনিছে যে ৰাহুৱে ইচ্ছা কৰিলে মানুহৰ দৰিদ্ৰতাৰ পৰা ৰজালৈ ৰূপান্তৰিত কৰিব পাৰে, কিন্তু কম সংখ্যক লোকেহে জানে যে কেতুক সন্তুষ্ট কৰিলে আৰু কেতুৰ ওপৰত যদি আমি আস্থা ৰাখোঁ তেনেহ'লে আমাৰ ভাগ্য সাংঘাতিকভাৱে পৰিৱৰ্তন হৈ পৰিব। আচলতে কেতুৰ মূৰ নাই, তেওঁৰ মাত্ৰ এটা শৰীৰ আছে। তেওঁ কেৱল ভক্তি জানে, মগজু ব্যৱহাৰ কৰিব নাজানে, কাৰণ তেওঁ মূৰ নাই। তেওঁ মাত্ৰ এটা কথা জানে যে ঈশ্বৰৰ ওপৰত আত্মসমৰ্পণ কৰিব লাগে। বৈদিক জ্যোতিষত গ্ৰহণৰ নক্ষত্ৰৰ পৰিৱৰ্তনক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে, কাৰণ যিকোনো গ্ৰহণৰ নক্ষত্ৰৰ পৰিৱৰ্তনে সকলোৰে জীৱনৰ ওপৰত কম বেছি পৰিমাণে প্ৰভাৱ পেলায়। 2026 চনৰ 29 মাৰ্চত কেতুৰ নক্ষত্ৰৰ পৰিৱৰ্তন হ'ব। সোমবাৰৰ দিনটোতেই কেতুৱে মাঘা নক্ষত্ৰত প্ৰৱেশ কৰিব। এই নক্ষত্ৰত কেতুৰ গমনে কিছুমান ৰাশিৰ জীৱনলৈ অতি ইতিবাচক প্ৰভাৱ পেলাব। কেতুৰ মাঘা নক্ষত্ৰত প্ৰৱেশত কোনবোৰ ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব আমি আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছেনে নাই নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ কেতুৰ মাঘা নক্ষত্ৰত প্ৰৱেশৰ ফলত মেঘ ৰাশি জাতক জাতিকাসকলৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। এই সময়খিনি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে নতুন কেৰিয়াৰৰ নতুন সুযোগ লাভ কৰিব পাৰিব। লগতে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট পৰিমাণে উৎসাহ আৰু সফলতা অৰ্জন কৰিব পাৰিব। হঠাতেই যথেষ্ট পৰিমাণে অৰ্থ লাভৰ আশা কৰিব পৰা যায়। আপোনালোকৰ কাম ৰৈ থকা আপোনালোকৰ বা বাকী ৰৈ থকা কাম পৰিকল্পনা সম্পূৰ্ণভাৱে সিদ্ধি হৈ পৰিব। আপোনালোকৰ বিনিয়োগৰ পৰা ভাল ফল অৰ্জন কৰিব পাৰিব আৰু তাৰ পৰা আপোনালোকে সফল হ'ব পাৰিব। আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ক্ষেত্ৰত আপোনালোকে ল'ব পাৰিব আৰু সেই সিদ্ধান্তৰ পৰা ভাল ফল অৰ্জন কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত বহু শুভফলদায়ক যোগ দেখিবলৈ পোৱা যায়। আপোনালোকৰ ঠিকা ঠুকলি কৰা লোকসকলৰ কাৰণে অত্যন্ত শুভ হ'ব। চাকৰি কৰা লোকসকলৰ কাৰণে নিজৰ প্ৰতিভা বিকাশ ঘটিব। পাবলগীয়া অৰ্থ আদায় কৰি ল'ব পাৰিব। যান বাহন ক্ৰয় কৰিম বুলি পৰিকল্পনা কৰি থকা লোকসকলৰ কাৰণে ভাল যোগ আহি পৰিছে বুলি ক'ব পৰা যায়। আত্মীয়ৰ পৰা পূৰ্ণ সহায় লাভ কৰিব পাৰিব, যাৰ ফলত বহুদূৰ আপোনালোকে কৰ্মক্ষেত্ৰতো আগুৱাই যোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। 2 নম্বৰটো হৈছে সিংহ ৰাশি। কেতুৰ মাঘা নক্ষত্ৰত গমনত সিংহ ৰাশিৰ বাবে আৰ্থিকভাৱে খুব শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। এই সময়ছোৱাত মেঘ ৰাশি জাতক জাতিকাসকলৰ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে যদিও সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আৰু অধিক শুভ প্ৰভাৱ পৰিবলৈ ধৰা দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট উন্নতিৰ মুখ দেখিবলৈ পাব। আপোনালোকৰ পৰিয়ালত এক সুখৰ পৰিৱেশ আহি পৰিব। প্ৰতিটো কামতে আপোনালোকে ভাগ্যৰ ওপৰত সহায় পাব। লগতে ভাগ্যই পোনপটীয়াভাৱে আপোনালোকক সহায় কৰিব। নতুন চাকৰিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। কেতুৰ কৃপাৰ ফলত আপোনালোকে বহিৰাজ্যত কাম যদি কৰি আছে সেই কামৰ পৰা সুফল লাভ কৰিব পাৰিব। আপোনালোকৰ সকলো সপোন পূৰ্ণ হৈ পৰিব। পৰিকল্পিত কাম সকলো সিদ্ধি হৈ পৰিব। কৰ্ম জীৱনৰ লগত জড়িত লোকসকলৰ জীৱনত চলি থকা সকলোবোৰ সমস্যা দূৰ হৈ পৰিব। সন্তানৰ লগত আপোনালোকে অকণমান সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। প্ৰেমত সুখ দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ কিন্তু যোগ দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে অত্যন্ত শুভ সময় বুলি ক'ব পৰা যায় এই সময়খিনি। ৰৈ থকা কাম হৈ পৰিব। ইয়াৰ উপৰিও পাবলগীয়া ধন সুন্দৰভাৱে আপোনালোকে আদায় কৰি ল'ব পাৰিব। ঘৰত লাগি থকা কণ্ডল দূৰ হৈ পৰিব আৰু দাম্পত্য জীৱনতো আপোনালোকৰ সুখ শান্তিৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব। 3 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। কেতুৰ মাঘা নক্ষত্ৰত গমনৰ ফলত ধনু ৰাশি জাতক জাতিকাসকলে কেইবাটাও ক্ষেত্ৰতো উন্নতি কৰিব পাৰিব। উপকাৰ হৈ পৰিব আপোনালোকৰ আৰ্থিক অৱস্থা শক্তিশালী হৈ পৰিব। নতুন কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ কৃতিত্বৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আধ্যাত্মিক ক্ষেত্ৰতো আপোনালোকৰ
মান যশ বৃদ্ধি পাবলৈ ধৰিব। আধ্যাত্মিকভাৱে আপোনালোকে কিবা আৰাধনা কৰিলে পূৰ্ণ কৃপা লাভ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ডাঙৰ চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত আপোনালোকৰ যথেষ্ট পৰিমাণে লাভৱান হোৱা দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। বিনিয়োগৰ পৰা যথেষ্ট পৰিমাণে লাভৱান আপোনালোক হ'ব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভ প্ৰভাৱ দেখিবলৈ পাব। দাম্পত্যৰ ক্ষেত্ৰতো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে এই সময়খিনিত সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। সন্তানৰ লগত অকণমান সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে অত্যন্ত শুভ ফলদায়ক হিচাপে পাৰ হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পাব বা নতুন কৰ্ম হাতলৈ অহাৰ ইংগিত লাভ কৰিব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিবলৈ ধৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে পদোন্নতিৰ সম্ভাৱনা আছে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ জাগ্ৰত হ'বলৈ ধৰিব। ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰিম বুলি আপোনালোকে ভাবিছে, সেই ক্ষেত্ৰতো আপোনালোকে আগভাগ সুন্দৰভাৱে ল'ব পাৰিব। 4 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাঘা নক্ষত্ৰৰ গমনৰ ফলত আপোনালোকৰ ওপৰত অত্যন্ত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত যি কামতেই হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। ঘৰৰ মানুহৰ লগত একেলগে মিলি লোৱা সিদ্ধান্তৰ ফলত আপোনালোকৰ সকলো ক্ষেত্ৰতে শুভ প্ৰভাৱ পৰিব আৰু শুভ দৃষ্টি আপোনালোকৰ পক্ষত থাকিব। দাম্পত্যৰ কাৰণে অতিশয় শুভ হ'ব। প্ৰেমৰ কাৰণে আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত ভাল ফলাফলৰ অৰ্জন কৰিব আপোনালোকে পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও অত্যন্ত শুভ দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত আগুৱাই যাব পাৰিব। পাবলগীয়া অৰ্থ আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা চাবলৈ হ'লে আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ লাভে বা লাভৰ আশা কৰিব পৰা যায়। অৰ্থ আপোনালোকে জমাও কৰিব পাৰিব। পৰিয়ালবৰ্গৰ পৰা উচিত ফলাফল লাভ কৰিব পাৰিব আৰু তেওঁলোকৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা লাভ কৰিব পাৰিব। নতুনকৈ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ নতুন উৎসাহ আৰু নতুন যোগাযোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্য নতুনকৈ ঘৰত আৰম্ভ কৰিব বিচাৰিলে নিঃসন্দেহে আপোনালোকে আৰম্ভ কৰিব পাৰিব। এই মাঘা নক্ষত্ৰৰ গমনৰ ফলত মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে যথেষ্ট ইতিবাচক প্ৰভাৱ পেলোৱা দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিবলৈ ধৰিব আৰু লগতে সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।